নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টসমূহ কেনেকৈ চেক কৰিবা আৰু মাৰ্কশ্বিটসমূহ কেনেকৈ ডাউনলোড কৰিবা তোমালোকে এইটো ভিডিঅ'ত শিকিবা। তোমালোকে গুগলত সাৰ্চ কৰিবা ৰিজাল্ট শিক্ষা। মই ইয়াতে সাৰ্চ কৰিম ৰিজাল্ট শিক্ষা RESULT ৰিজাল্ট শিক্ষা বুলি তোমালোকে সাৰ্চ কৰিবা ৰিজাল্ট শিক্ষা। ঠিক আছে, সাৰ্চ কৰাৰ পিছত ইয়াতে প্ৰথমটো ৱেবছাইট তোমালোকে দেখিবা, খুব কম সময়ৰ ভিতৰতে তোমালোকে চাব পাৰিবা। ঠিক আছে, ইয়াতে প্ৰথমটো ৱেবছাইট দেখিছা আসাম এইচএছ ফাইনেল, সেইটো তোমালোকে ক্লিক কৰিবা। এটোত এড চাহে ক্লোজ কৰিবা। ইয়াতে কৈছে এণ্টাৰ ৰোল এণ্টাৰ নাম্বাৰ। ইয়াতে তোমালোকৰ এডমিট কাৰ্ডখন চাবা, এডমিট কাৰ্ডখনত ৰোল নাম্বাৰটো থাকে। ঠিক আছে, এইটো চাবা, তাৰপাছত ইয়াতে এণ্টাৰ নাম্বাৰটো দিবা। তোমালোকে ধুনীয়াকৈ ফিল কৰিবা শুদ্ধকৈ, তাৰপিছত ছাবমিটত ক্লিক কৰিবা। ছাবমিটত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এখন ৰিজাল্টটো ওলাই গৈছে। তোমালোকে এনেদৰে তোমালোকৰ ৰিজাল্টসমূহ চেক কৰিব পাৰিবা। ঠিক আছে, মই যাৰ চাইছোঁ ফাৰ্ষ্ট ডিভিজন পাইছে, আৰু তোমালোকৰ চাগৈ ৰিজাল্টটো তোমালোকৰ সকলোৰে ভাল হ'ব আশা কৰোঁ। সকলোকে কংগ্ৰেচুলেশ্যনছ। ঠিক আছে, এতিয়া চোৱা তোমালোকে ৰিজাল্টসমূহ চাব পাৰিলা। অকণমান তোমালোকে 1 মিনিট মোক সময় দিয়া, তোমালোকক মই ইম্পৰ্টেণ্ট কথা এটা ক'বলৈ